অসম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট অৰ্থাৎ বৰক্ষেত্ৰী কলেজ নলবাৰীৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট কৰিছে প্ৰায় গ্ৰেড 4 পোষ্ট চিক এছিষ্টেণ্ট প্ৰফেচাৰ এণ্ড গ্ৰেড 4 পোষ্টৰ বাবে তেখেতে ৰিক্ৰুইটমেণ্ট কৰিছিল আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰু এই গ্ৰেড এছিষ্টেণ্ট প্ৰফেচাৰৰ বাবে আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন থাকিব এইখিনি গভৰ্ণমেণ্ট ৰুল মতে হ'ব আৰু যি আমাৰ গ্ৰেড 4 পোষ্ট আছে এই গ্ৰেড 4 পোষ্টৰ বাবে মিনিমাম কোৱালিফিকেশ্যন 8 পাছ হ'লেই আপোনালোকে এই পোষ্টসমূহৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰু এইটো অসম চৰকাৰৰ এটা চাকৰি হয় আৰু এই চাকৰিকেইটা আপোনালোকে এপ্লাই কৰিব বৰক্ষেত্ৰী কলেজ নলবাৰী আৰু ইয়াৰ বাবে বৰক্ষেত্ৰী কলেজ যি নাৰায়ণপুৰ আছে মুকালমুৱা তাত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব অফলাইনভাৱে আৰু তাতো আপোনালোকে চালানো কাটিব লাগিব যদিহে আপোনালোকে ইচ্ছুক এই পদকেইটাৰ বাবে তেতিয়াহ'লে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব মাধৱ চৌধুৰী কলেজ বৰপেটা ইয়াতো আপোনালোকৰ পোষ্ট ৰিক্ৰুইটমেণ্ট কৰিছে মাধৱ চৌধুৰী কলেজ বৰপেটা or MC College has released an employment notification for the recruitment of 4 assistant professor and grade 4 post গতিকে এইখিনি বাবে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব বৰক্ষেত্ৰী কলেজ নাৰায়ণপুৰ আৰু মুকলমুৱাৰ বাবে তাৰপিছত মাধৱ চৌধুৰী কলেজ বৰপেটা ইয়াতে আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচাৰ এণ্ড গ্ৰেড 4 পোষ্ট মুকলি কৰিছে ইয়াৰ বাবে আপোনালোকে প্ৰিন্সিপাল ছেক্ৰেটাৰী MC কলেজ বৰপেটাত আপোনালোকে যোগাযোগ কৰি ল'ব লাগিব আৰু পোষ্ট অফিচ ডিষ্ট্ৰিক্ট বৰপেটা পিন 781301 তাৰপিছত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ DC বজালীৰ ফালৰ পৰা আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰিছে District Commissioner DC Bojali has released an advertisement for the recruitment of 2 GS assistant posts under Bojali district. Interest and eligible candidate may apply here. যিসকল ইণ্টাৰেষ্ট আছে সেই কেণ্ডিডেটসকলে ইয়াতে এপ্লাই কৰিব পাৰিব বজালি ইয়াৰ বাবে আৰু নেম অফ দ্য পোষ্ট GIS assistant, নেম অফ দ্য টু পোষ্ট, প্লেচ অফ ৱৰ্ক ৰেছপেক্টিভ ৰেভিনিউ চাৰ্কল অফিচত আপোনালোকৰ পষ্টিং হ'ব আৰু ইয়াৰ বাবে ডিউৰেশ্যন সময় আছে আপ টু 30 মাৰ্চ 2024 ছাবজেক্ট টু এক্সটেনশ্যন বাই গভ আৰু ইয়াৰ পাৰ মান্থ থাকিব 25,000 এছেঞ্চিয়েল কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফি জিঅ'লজি মেথমেটিক্স ইনফৰমেশ্যন ফিজিক্স কম্পিউটাৰ ছায়েন্স অৰ ৰিলেটিভ ফিল্ড উইথ চাৰ্টিফিকেট ডিপ্ল'মা ইন GIS এণ্ড ৰিম'ট চেঞ্জিং অৰ জিঅ' ইনফৰমেশ্যন এইখিনি লাগিব